ড্ৰাগছ সহ আটক এজন দুৰ্ধৰ্ষ সৰবৰাহকাৰী বৰপেটা ৰোডৰ খৈৰাবাৰীৰ পৰা ওজন পৰিমাণৰ ড্ৰাগছৰ সৈতে নাইমুদ্দিন নামৰ এজন যুৱকক আটক এক গোপন সূত্ৰৰ পমখেদি বৰপেটা ৰোড আৰক্ষী থানাৰ এছআই গিৰিন কোঁৱৰ নেতৃত্বত আৰক্ষীৰ দলে এক বিশেষ অভিযান চলাই বৰপেটা ৰোড খৈৰাবাৰীৰ নিবাসী নাইমুদ্দিন নামৰ এজন যুৱকক নিজ বাসগৃহৰ পৰা ওজন পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ওজন পৰিমাণৰ ড্ৰাগছৰ উপৰিও প্ৰায় 70টা ড্ৰাগছ খালী কণ্টেইনাৰ কেইবাটাও খালী চিৰিঞ্জৰ লগতে প্ৰায় 10,000 নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে ধৃত যুৱকজনে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকু ধুলি দি নিজ বাসগৃহৰ পৰাই চলাই আহিছিল ড্ৰাগছৰ বেহা। ইতিমধ্যে নাইমুদ্দিনক আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। এতিয়া পৰৱৰ্তী সময়ত আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপোৰ্ট অসম ক্ৰান্তিক সংবাদ। আমি 9 মিনিটৰ ঘৰত সোমাই আহিলোঁ। তোমাৰ কি কাম কৰ? ড্ৰাগছ খাৱ? আৰু কিটা খাব লাগিছিলে? নৈমিত্তিৰ ঘৰত ভিতৰত সোমাই আহি তিনিজন ল'ৰাক লগ পালোঁ। দেখা পালোঁ ক'ৰবাত ড্ৰাগছ নলয়। এটা ক'ৰবাত ঘৰ ক'ত ৰাখিছে ড্ৰাগছ? ক'ত ৰাখিছে ড্ৰাগছ? ক'ত দেখা? এতিয়া ড্ৰাগছটো দেখাই আছে ফুল পেকেট নাইমুদ্দিনে ক'ত লুকাই ৰাখিছিল। হ'ব আৰু বাকী ক'তছে আৰু কিবা আছে না? কি আছে? মুকলি কৰি দে। ক'ৰ পৰা নাই বস্তুবোৰ? ইয়াত থ, তলত থ। বাকীখিনি কি ধৰিম কি? আৰু ক'ত আছে? আৰু কিবা আছে নে? আৰু ক'ত আছে? এইটো কি কৰ? হা? কি ল? কাক কোনে মাৰে বেছি? হা? এটা কি বেছি মাৰে? কেনেকুৱা কিনি আনো? বিক্ৰী কৰ নে কি? একেলগে ঠিক আছে। এতিয়া সেই বাকি সব পনারি করে দেবো আহারে করে দেবো ওয়েটটো চাই ল'ব হা। আমি যেতিয়া প্ৰথম পেপাৰ মাইনাছ কৰি দিলোঁ আহারে করে দেবো এতিয়া আপোনাৰ হ'ল 2.09 হা। এতিয়া আমি বাসায় ঢুকছে। তার নাম কি? নৈমুদ্দির ঘরে 3 গাড়ি করে ড্রাগস পাইছে, পরে উঠাই নিয়ে গেছে। জুতার মাঝত আছে। করে না করে এটা মই না জানো, তার ঘরত পাইছে। টাকা 9,200 গেছে নাকি দেখলাই। ওই দুইটা আরো কয় যে আমরা খাইবার আইছিলাম। বিক্রি করে বলে এটু না জানো আমি। নৈমুদ্দিন
30 বছর হয়েছে 30 32 দেউতাকৰ নাম কি আমার আলী জায়গাখিনিৰ নাম কি খৈরাবাড়ি খৈৰাবাৰী ধৰি লৈ গৈছে পুলিশে লৈ গেছে কেইজনক লৈ গৈছে 3 জনক কেইজনক লৈ গৈছে ড্ৰাগছৰ হৈছে 3 জনক